চেঙাৰ ৰহমপুৰত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত নাও ডুবি নিৰুদ্দেশ 7জন যাত্ৰী। মেচিন নাও ডুবি নিৰুদ্দেশ যাত্ৰী কেইগৰাকী। ইয়াৰ পাছতেই এক হাহাকাৰ পৰিস্থিতি। লাইফ জেকেট অবিহনেই যাত্ৰীক নাওখনেৰে লৈ যোৱাৰ অভিযোগ স্থানীয় লোকৰ। স্থানীয় একাংশই দাবী কৰা মতে অসাৱধানতাৰে নাওখন চলোৱাৰ ফলতেই সংঘটিত হ'ল এই ঘটনা। নাওখন মানে সৰু নাও আছিল, মিচিং লগাইছে সৰু নাৱত। এইটো মাছমৰীয়া নাও কিজানি, ডাঙৰ নাও নহয়। মানুহ বেছি হৈছিল, সেইকাৰণে নাওখন ইবালৰ পৰা সোঁত আহি আছে, ইবাগলৰ পৰা এল চাইজ সোঁত মাজত যাই লগালগ ডুব খাইছে। দুৰ্ঘটনাৰ পাছতেই নদীৰ পাৰঘাটত এক শোকাকুল পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ নাৱৰীয়াৰ অসাৱধানতা আৰু নিয়ম উলংঘনক লৈ পূৰ্বেও উত্থাপন হৈ আহিছিল অভিযোগ, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা। ঘটনাৰ পাছতেই অভিযান তীব্ৰ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে। আমিও এইটো লগালগ এইটো গুণতি কৰা নাই, উদ্ধাৰ কৰাৰ লগালগ মেডিকেলত পঠাই দিছে। নাওখন ডুবি গৈছে, এতিয়ালৈকে বিচাৰি পোৱা নাই, নাও বিচাৰি পোৱা নাই। আৰু কৈ আছে যে 7জন মানুহ ডুব খাইছে, সেইখিনিও পোৱা নাই। SDRF বাহিনী আহিছে, এতিয়ালৈকেও পোৱা নাই। মোটামুটি এথান আহুনেও কৈ আছে 30জন 27জন। তেওঁলোকে এটা পৰিয়ালৰ মানুহ কেইজন হৈছে তেওঁলোকেও গম নাপায় আৰু আমিও গম নাপাওঁ। আৰু তেওঁলোকে কৈ আছে যে আমি 7জন মানুহ পোৱা নাই, কিজানি তাৰ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। উদ্ধাৰকাৰী দল আৰু স্থানীয় মাছমৰীয়াই নিৰুদ্দিষ্ট কেইজনক উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰত অব্যাহত ৰাখিছে অভিযান। অৱশ্যে বৰ্তমানেও লাভ কৰা হোৱা নাই কোনো সন্ধান। চেঙাৰ পৰা আছিক আহমেদ, অসম লাইভ 24। চেঙাৰ ৰহমপুৰত ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত নাও ডুবি নিৰুদ্দেশ 7জন যাত্ৰী। মেচিন নাও ডুবি নিৰুদ্দেশ যাত্ৰী কেইগৰাকী। ইয়াৰ পাছতেই এক হাহাকাৰ পৰিস্থিতি। লাইফ জেকেট অবিহনেই যাত্ৰীক নাওখনেৰে লৈ যোৱাৰ অভিযোগ স্থানীয় লোকৰ। স্থানীয় একাংশই দাবী কৰা মতে অসাৱধানতাৰে নাওখন চলোৱাৰ ফলতেই সংঘটিত হ'ল এই ঘটনা। নাওখন মানে সৰু নাও আছিল, মিচিং লগাইছে সৰু নাৱত। এইটো মাছমৰীয়া নাও কিজানি, ডাঙৰ নাও নহয়। মানুহ বেছি হৈছিল, সেইকাৰণে নাওখন ইবালৰ পৰা সোঁত আহি আছে, ইবাগলৰ পৰা এল চাইজ সোঁত মাজত যাই লগালগ ডুব খাইছে। দুৰ্ঘটনাৰ পাছতেই নদীৰ পাৰঘাটত এক শোকাকুল পৰিৱেশ। ব্ৰহ্মপুত্ৰৰ নাৱৰীয়াৰ অসাৱধানতা আৰু নিয়ম উলংঘনক লৈ পূৰ্বেও উত্থাপন হৈ আহিছিল অভিযোগ, কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা। ঘটনাৰ পাছতেই অভিযান তীব্ৰ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে। আমিও এইটো লগালগ এইটো গুণতি কৰা নাই, উদ্ধাৰ কৰাৰ লগালগ মেডিকেলত পঠাই দিছে। নাওখন ডুবি গৈছে, এতিয়ালৈকে বিচাৰি পোৱা নাই, নাও বিচাৰি পোৱা নাই। আৰু কৈ আছে যে 7জন মানুহ ডুব খাইছে, সেইখিনিও পোৱা নাই। SDRF বাহিনী আহিছে, এতিয়ালৈকেও পোৱা নাই। মোটামুটি আহুনেও কৈ আছে 30জন 27জন। তেওঁলোকে এটা পৰিয়ালৰ মানুহ কেইজন হৈছে তেওঁলোকেও গম নাপায় আৰু আমিও গম নাপাওঁ। আৰু তেওঁলোকে কৈ আছে যে আমি 7জন মানুহ পোৱা নাই, কিজানি তাৰ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। উদ্ধাৰকাৰী দল আৰু স্থানীয় মাছমৰীয়াই নিৰুদ্দিষ্ট কেইজনক উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰত অব্যাহত ৰাখিছে অভিযান। অৱশ্যে বৰ্তমানেও লাভ কৰা হোৱা নাই কোনো সন্ধান। চেঙাৰ পৰা আছিক আহমেদ, অসম লাইভ 24।